হয় চাইপে চৰ্চা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি উপস্থিত আছোঁ পূৰ্বৰ লাহোৱাল সমষ্টি আৰু বৰ্তমান লাহোৱাল আৰু চাবুৱা সমষ্টিত ডিকম অঞ্চলত আৰু এই মুহূৰ্তত মই এখন হোটেলত উপস্থিত আছোঁ। আমি হোটেলখনৰ বহি থকা লোকসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। হোটেলখনত যিহেতু এখন হোটেলত বিভিন্ন ধৰণৰ লোক সমাগম হয়, বিভিন্ন ধৰণৰ লোকসকল ইয়ালৈ আহে আৰু আমি এই মুহূৰ্তত তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, আমি পুৱাৰ ভাগত আহি আপোনালোকৰ সৈতে উপস্থিত হৈছোহি চাহ খাই থকাৰ সময়তেই। আমাৰ কি ক'ব আচলতে আগন্তুক 2026 চনৰ যিহেতু নিৰ্বাচন আহিছে, এই নিৰ্বাচনত আপোনালোকৰ সমষ্টিটোৰ পূৰ্বে যিটো লাহোৱাল আছিল, এতিয়া চাবুৱা লাহোৱাল দুটা সমষ্টি লগ হৈ এটা সমষ্টি নতুনকৈ গঠন হৈছে। নতুনকৈ গঠন হোৱা এই সমষ্টিক লৈ কেনেধৰণৰ আশা কৰিছে, কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে বা পূৰ্বৰ যিসকল জনপ্ৰতিনিধি আছিলে তেওঁলোকৰ কাম কাজক লৈ কেনেধৰণৰ সন্তুষ্ট আৰু কেনেধৰণৰ কাম আপোনালোকৰ বাকী থাকিল? হয়, এতিয়া আমাৰ চাবুৱা আৰু লাহোৱাল দুইটা এক লগত হৈ আমি চাবুৱা লাহোৱাল আমাৰ সমষ্টিটোৰ নামকৰণ হৈছে। আমি চাবুৱা লাহোৱালৰ বাসিন্দা। আমি বিচাৰোঁ আমাক এজন ভাল, যি সমাজৰ কাৰণে কাম কৰি আছে আৰু কৰিব, তেনেকুৱা এজন আমাক ব্যক্তি লাগে। আপোনালোকে দেখিছেই কোনজন MLA আমাৰ আজি সমাজৰ কাৰণে কাম কৰি আছে। আৰু মই ক'ব নিবিচাৰোঁ যে লাহোৱালৰ অঞ্চলৰ কাৰণে কাম নাই হোৱা। লাহোৱাল সমষ্টিত বহুত কাম হ'ল। আজি ৰমূৰীয়া, গৰাখহনীয়া, আজি প্ৰায় আমি বহুত দিনৰ পৰা ধৰি মটক যোৱা ছাত্ৰ সন্মিলনে আমি আন্দোলন কৰিব লাগিছিলে, ৰাজপথলৈ ওলাই যায়। 100% ভিতৰত 70% কাম ইতিমধ্যে ৰমূৰীয়া গৰাখহনীয়া সমস্যা সমাধান হৈছে। আমাৰ এই গ্ৰাম্য অঞ্চলৰ হওক, বাগান অঞ্চলৰ হওক, ৰাজপথ উন্নতি হৈছে আমি দেখিছোঁ। কিন্তু আৰু আমাৰ বহুত সমস্যা সমাধানৰ ক্ষেত্ৰত বাকী আছে। সেই সমস্যাখিনি আমাৰ 2026 চনত যি ইলেকশ্যনত যোনজন আহিব, সেইজন বিধায়কে আমাৰ সমস্যা সমাধান কৰিব বুলি মই ভাবোঁ। আৰু আমাৰ আজি লাহোৱাল চাবুৱা সমষ্টিটোত আমাৰ বহুতো ছাত্ৰ ছাত্ৰীসকল আছে। সেই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা ক্ষেত্ৰত আগুৱাই লৈ যাব লাগে। আৰু যি আমাৰ বহুত ৰোগীয়া লোকল আছে, গাঁৱে সমাজে ৰোগীয়া লোকল বহুত আছে, তেখেতলোকলৈও আগবঢ়াই নিব লাগে। যিসকল ৰোগীয়ালে আজি উন্নত চিকিৎসা কৰিব পৰা নাই, তেখেতসকলৰ লগত আজি আমাৰ বিধায়কসমূহসকলে দুই এষাৰ মাত দিব লাগে বিপদৰ টাইমত, আৰু তেখেতৰ ওচৰলৈ কাষ চাপিব লাগে। যদিও তেখেতলোকৰ চৰকাৰৰ বা MLA পুঁজি নাই, তেখেতলোকে এতিয়া ইমান দিন শাসন কৰাৰ পিছত তেখেতলোকে ব্যক্তিগত হিচাপেও কিছুমান সহায় কৰাৰ তেখেতলোকৰ শক্তি আছে। মই ভাবোঁ আমাৰ ইয়াৰ যিজন বিধায়ক আছে, তেখেতে বহু ক্ষেত্ৰত আমাৰ ৰোগীয়াসকলৰ কাৰণত আগবাঢ়ি গৈছে। শিক্ষাৰ্থী ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত তেখেতে আগুৱাই নিছে। আজি যিবোৰ অস্থিৰ ৰোগত ভুগি আছে, আমাৰ বিধায়কজনে, আমাৰ যিজন বিধায়ক লাহোৱালৰ যিজন বিধায়ক, তেখেতে বহুত ক্ষেত্ৰত আমি উন্নতি হকে কাম কৰা দেখিছোঁ। তেখেতে ব্যক্তিগত হিচাপতো কোনোবা মানুহ এজন ঢুকাইছে, তেখেতে মাত মাতিছে। আৰু তেখেতে আজি পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলক তেখেতে যিবোৰ এডমিশ্যন দিব পৰা নাই, চৰকাৰৰ আঁচনি নোহোৱাকো তেখেতে বহুত দিছে। হয়, মই আনসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এটা নতুনকৈ গঠন হোৱা সমষ্টি, ইয়াত বহুত কেইখন মুখ আছে। বৰ্তমানৰ বিধায়কজন আছে আৰু লাহোৱালৰ বিধায়কজনো আছে। তেওঁলোকৰো সম্ভাৱ্য প্ৰাৰ্থী তালিকাত তেওঁলোকেও আচলতে প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈ আছে। আৰু এই সমষ্টিটোত কেনেধৰণৰ প্ৰাৰ্থীৰ আপোনালোকে বিচাৰে আৰু কেনেধৰণৰ কাম হোৱাটো বিচাৰে? আচলতে আমাৰ যিহেতু লাহোৱাল সমষ্টিটো কৰ্তন কৰি কিনে আপোনাৰ লাহোৱাল চাবুৱা বিধানসভা সমষ্টি এটা গঠন কৰি নতুনকৈ, আৰু আমি বিচাৰোঁ এই যিহেতু যোৱাটো বিগত বৰ্ষবিলাকত বা যেনেকৈ বিগত কালত যেনেধৰণে আমাৰ জনপ্ৰতিনিধিয়ে যেনেদৰে কাম কৰিছিলে, বাৰু ইয়াতকৈ আমি উন্নতি হোৱাটো বিচাৰোঁ। আৰু আহিবলগীয়া দিনবিলাকত যাতে আমি গ্ৰাম্যাঞ্চলবিলাক উন্নতি হ'ব। গ্ৰাম্যাঞ্চলবিলাক উন্নতি হ'ব হ'লে প্ৰধানকৈ এতিয়া বহু ক্ষেত্ৰত আমি শিক্ষা ক্ষেত্ৰত কিন্তু আমাৰ লাহোৱালৰ কেইবাখনো উচ্চ শিক্ষিত শিক্ষা প্ৰতিষ্ঠান ইতিমধ্যে গঢ় লৈছে। আৰু আমি ইয়াতকৈ যাতে আমি স্বাস্থ্য আৰু ক্ৰীড়া ক্ষেত্ৰত কিন্তু আমি তেখেতলোকক ক'ব বিচাৰোঁ যে তেখেতলোকে আহিবলগীয়া দিনবিলাকত স্বাস্থ্য আৰু এই ক্ৰীড়া ক্ষেত্ৰখনতো যথেষ্ট চকু দিবলগীয়া আছে। যিহেতু আমাৰ লাহোৱালত এটা মিনি ষ্টেডিয়ামো বনি আছে, আৰু এনেকুৱা ধৰণৰ আৰু বহুখিনি কাম কৰিবলগীয়া আছে। আৰু তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কেলৈ আমি বিজেপি নেতাজনী চৰকাৰখন অহাৰ পাছত বহুতো গ্ৰাম্যাঞ্চল অঞ্চল উন্নতি পথত গৈছে বুলি মই ভাবোঁ। আৰু এনেকুৱা ধৰণৰ বহুখিনি কাম কৰিবলগীয়া আছে। যিহেতু আমি গ্ৰাম্যাঞ্চলৰ পৰা বসবাস কৰি গ্ৰাম্যাঞ্চলৰ পৰা আমি তাত বিলং কৰোঁ, গতিকে গ্ৰাম্যাঞ্চলৰ
বা চাহ বাগিচাসমূহত বহুখিনি কাম কৰিবলগীয়া আছে যিহেতু আপোনাৰ অসম চৰকাৰে বিগত বৰ্ষবিলাকত বিগত কাৰ্যবিলাকত যেনেকৈ পৰ্যায়ক্ৰমে কামবিলাক কৰি আছে ইয়াতকৈ যাতে উন্নতি হওক তাকে এইখিনিতে মই আপোনাক সুধিব বিচাৰিম যিহেতু চাবুৱা সমষ্টিটো অগপৰ বিধায়ক আছে আৰু লাহোৱাল সমষ্টিটোত বিজেপিৰ বিধায়ক আছিল এতিয়া দুইটা সমষ্টি লগ হৈ এটা সমষ্টি হৈছে এতিয়া কেনেধৰণৰ ইয়াত মানে পাৰ্থক্য আহিব পাৰে বা অহাৰ সম্ভাৱনা আছে ইয়াত কি চৰ্চা চলিছে আচলতে লাহোৱাল চাবুৱা আমাৰ দুইটা সমষ্টি মটক অধিকৃত অঞ্চল আছিলে আৰু কৰ্তন হোৱাৰ ক্ষেত্ৰত আমি বহু প্ৰতিবাদ কৰিছিলোঁ আমাৰ যিহেতু বৰ্তমানৰ বিধায়কজনেও তেখেতলোকৰ প্ৰতিবেদন দাখিল কৰিছে আমি বহু ইলেকশ্যন কমিশ্যনৰ লগত আমাৰ যিহেতু কলাক্ষেত্ৰত হৈছিলে আমি বহুবাৰ মিটিং হৈছিলে কেইবাটাও সংগঠন বা লগতে সচেতন ৰাইজৰ লগতো মিটিং এখন হৈছিলে আলোচনা বিলোচনাৰ মাজত আমি এতিয়া দেখি পাইছোঁ যে দুজন বিধায়ক আমাৰ নিজৰ মটক জনগোষ্ঠীৰ পৰা সন্তান গতিকে তেখেতলোকৰ ৰাইজে নিৰ্বাচনৰ বা বিবেচিত কৰাটো খুব এটা কঠোৰ হৈ পৰিছে সেই ক্ষেত্ৰত আৰু যিগৰাকীয়ে বৰ্তমান ভাল কাম কৰি আছে তেখেতলোকে মই ভাবোঁ যে ৰাইজে বিবেচিত কৰিব এই ক্ষেত্ৰত কি ক'ব আপুনি কি ক'ব এই যিহেতু আগন্তুক ২৬ৰ নিৰ্বাচন আহি আছে ইতিমধ্যেই জনপ্ৰতিনিধিসকলে তেওঁলোকৰ নিজৰ নিজৰ সমৰ্থনত কাম কৰিছে কাম কাজ কৰিছে আমি এখন হোটেলত উপস্থিত আছোঁ আৰু এই হোটেলখনতে বিভিন্ন ধৰণৰ লোক আহিছে আপুনিও আহি পোৱাৰ ভাগত ইয়াৰ চাহকাপ খাইছে কি ক'ব প্ৰথমে মই আমাৰ দুজন প্ৰতিনিধি আছে আমাৰ লাহোৱাল চাবুৱা সমষ্টিত একচুৱেলি জনপ্ৰতিনিধিয়ে যিসমূহ আজিৰ ডেটত ভুক্তভোগী হৈ আছে যিসকল কাম কৰি দিব পৰা নাই বিধায়কসমূহে সেই কামসমূহ তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব জনপ্ৰতিনিধিৰ আগত যে এই কাম আমি কৰিম বা এই কাম আমি আগুৱাই লৈ যাম আৰু বৰ্তমান ক্ষেত্ৰত আমি দেখাব পাইছোঁ আমাৰ নিবনুৱা সমস্যা বহুত আছে আৰু এই নিবনুৱা সমস্যাৰ কাৰণে প্ৰথমে তেওঁলোকে বহুতসমূহ কথা কয় বিধায়কসমূহে যে এইটো কৰিম সেইটো কৰিম তো গতিকে এটা কথা কওঁ নিবনুৱা সমস্যা সমাধান হ'বলৈ তেওঁলোকে ভাল উদ্যোগ ভাল প্ৰতিষ্ঠানসমূহ লাহোৱাল চাবুৱাসমূহত তেওঁলোকে আনিব লাগিব তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগিব আৰু তেনেকুৱা বিধায়ক এজনকহে আমি উঠি অহা প্ৰজন্মই প্ৰকৃততে এবাৰ আমি চকু দিম আৰু যিয়ে এই কাম কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিব তেনেকুৱা বিধায়ককে সমগ্ৰ ৰাইজে আদৰি ল'ব বুলি মই লাহোৱাল চাবুৱা সমষ্টিৰ পৰা মই এই কথা অৱগত কৰিছোঁ হয় নিশ্চয়কৈ আচলতে অতি আকৰ্ষণীয় অসম বিধানসভাৰ যি ১২৬টাকৈ যি সমষ্টি আছে আৰু এই ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম আকৰ্ষণীয় এটা সমষ্টি আৰু বৃহৎ সমষ্টি পূৰ্বে যিহেতু দুটা সমষ্টি আছিল দুটা সমষ্টি কৰ্তন কৰি এটা সমষ্টি কৰিছে আৰু এই সমষ্টিটোত এইবাৰ কেইবাগৰাকীও আচলতে প্ৰতিদ্বন্দ্বিতাই তেওঁলোকে নিজৰ দলৰ পৰা আচলতে প্ৰাৰ্থিত্বৰ কাৰণে দাবীদাৰ হৈ পৰিছে আৰু সেই মুহূৰ্তত আমি একাংশ পুৱাৰ ভাগত আহি উপস্থিত হৈছোঁ এখন হোটেলত আৰু এই হোটেলখনৰ পৰা আমি মত বিনিময় কৰিলোঁ তেওঁলোকৰ সৈতে আৰু তেওঁলোকেও আগন্তুক নিৰ্বাচনত তথা এই বৃহত্তৰ সমষ্টিটোৰ উন্নয়নৰ কাৰণে সামগ্ৰিক উন্নয়নৰ কাৰণে যোনে কাম কৰিব বুলি আশা কৰে ধন্যবাদ জনাইছোঁ।